আমি এইটো পইণ্টৰ পৰা আনিব লাগিব এইখিনিলৈকে কি কৰিব লাগিব এইটো আগলৈ এইখিনি নাকলছ তলৰ পৰা ওপৰলৈকে নিব লাগিব নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল মনিষাছ হেপী কৰ্নাৰলৈকে স্বাগতম জনাইছো আজি আহিছো স্কিন কেয়াৰৰ এটা ভিডিঅ' লৈ আমি সকলোৱে বিচাৰো আমাৰ স্কিনটো বহুত গ্লোইং হওক কিন্তু আমাৰ সকলোৰে মনত এটা মিথ আছে যে যদি আমি ভাল স্কিন বিচাৰো তেতিয়াহলে বহুত কেয়াৰ কৰিব লাগিব দামী প্ৰডাক্ট ইউজ কৰিব লাগিব কিন্তু সেইটো একদমেই নহয় যদি আমি ভাল স্কিন বিচাৰো তেতিয়াহলে আমি কিছুমান সৰু সৰু ষ্টেপ ফলো কৰিব লাগিব যেনেকৈ ধৰক পানীৰ পৰিমাণটো পানীৰ ইনটেকটো আমি বঢ়াব লাগিব গুড এনাফ স্লিপ ল'ব লাগিব তাৰপিছত আমি স্কিনখনক ময়শ্চাৰাইজ কৰিব লাগিব এনেকুৱা নহয় যে ময়শ্চাৰাইজাৰ বহুত দামী কিনিব লাগিব চিম্পল কিছুমান যেনেকৈ নাৰিকল তেল বহুত ভাল ময়শ্চাৰাইজাৰ হয় আৰু ছানস্ক্ৰীনটো পৰাপক্ষত একদমেই স্কিপ নকৰিব তো আজি কেইটামান ফেচ মাছাজ লৈ আহিছোঁ আৰু এই ফেচ মাছাজ কেইটা মই সদায় এবাৰ হ'লেও মানে এপ্লাই কৰোঁ কাৰণ ফেচ মাছাজ বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে এইটো কৰিলে এমাহ মানত আপোনালোকে ফল দেখিব সেইটো মোৰ ফালৰ পৰা মই গ্যাৰান্টি দিছোঁ তো আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ তো ফেচ মাছাজ কৰাৰ আগতে মই মোৰ চশমাযোৰ খুলি ল'ব লাগিব তাৰ পাছত ফেচ মাছাজ কৰিবৰ কাৰণে আমাক তেল লাগিব তেল যিকোনো ধৰণৰ হ'ব পাৰে ধৰক আপোনাৰ বেবী অইল ইউজ কৰিব পাৰে বা নাৰিকল তেল ইউজ কৰিব পাৰে আৰু মই ভাৰ্জিন কোকোনাট অইল এটা ইউজ কৰি আছোঁ তো একদম সিম্পল ষ্টেপ কিছুমান হয় প্ৰথমতে মই তেলখিনি এপ্লাই কৰি লৈছোঁ কাৰণ তেলখিনি এপ্লাই কৰি লোৱাৰ ফলত আমাৰ যিটো মাছাজটো কৰাত মানে আমাৰ স্মুথ হ'ব তো এপ্লাই কৰি লৈছোঁ এইখিনিত লগাই ল'ব এইখিনিক আই থিংক নাকলছ বুলি কয় চাগে এইখিনিত এপ্লাই কৰি ল'ব তাৰপিছত গোটেই মুখখনত তেনেকৈ সানি লওক তেলখিনি আমি এপ্লাই কৰি লৈছোঁ মুখত ভালদৰে আৰু এটা কথা মই পাহৰি কৈছিলোঁ ফেচ মাছাজ কৰাৰ আগতে মুখখন কিন্তু ভালদৰে চাবোনেৰে বা চাবোন নহয় ফেচ ৱাছেৰে মুখখন ভালদৰে ধুই ল'ব কাৰণ মুখত কোনো ধৰণৰ ডাৰ্ট থাকিব নালাগে তো আমাৰ প্ৰথমটো কি হ'ব হাতখন এনেকৈ গৰম কৰি লৈ পেলাই অলপমান মুখত এনেকৈ ডেপ কৰাই ল'ব তাৰপাছত এইখিনি যে আমাৰ নাকলছখিনি আছে নাকলছখিনিৰে এনেকৈ আপোনালোকে 10 বাৰমান বা 10-15 বাৰমান তলৰ পৰা ওপৰলৈকে এনেকৈ নিব মই যেনেকৈ ভিডিঅ'ত দেখাইছোঁ আপোনালোকে তেনেকৈ ইউজ কৰিব আপোনালোকে এখন হাতে ইউজ কৰিব পাৰে বা দুখন হাতে ইউজ কৰিব পাৰে তো আমাৰ এটা ষ্টেপ হৈ গ'ল নেক্সটটো হৈছে আমাৰ নাক তো নাকটোৰ কাৰণে কি কৰিব লাগিব এইটো আগলৈ এইখিনি নাকলছ তলৰ পৰা ওপৰলৈকে নিব লাগিব এইটো কাম আপোনালোকে কৰিব লাগিব 10 বাৰ আমাৰ নেক্সট ষ্টেপটো হ'ব ফৰহেড হৈ গ'ল নোজ হৈ গ'ল এতিয়া আহিব আমাৰ গালখনৰ কাৰণে কি কৰিব লাগিব এইটো কৰিব 5 বাৰ দুয়োফালে কৰি যাব আমাৰ যিমান বয়স হৈ থাকিব সিমান আমাৰ স্কিনবোৰ মুখৰ ফেচৰ স্কিনটো আমাৰ ওলমি আহে তো ইয়াৰ পৰা কি হ'ব আপোনাৰ স্কিনটো ধুনীয়া টাইট হৈ থাকিব সেইটো কাৰণে ফেচ মাছাজটো বহুত ইম্পৰ্টেণ্ট হয় এইটো হৈ গ'ল তাৰপিছত আৰু আমাৰ নাকলছৰ কাম আহিব এনেকৈ প্ৰেছ কৰিব আৰু 10 ছেকেণ্ডলৈকে হোল্ড কৰিব এইটো কাম আপোনালোকে 5 বাৰ কৰিব তো এইটো হৈ গ'ল এনেকুৱাকৈ আপোনালোকে 5 বাৰ কৰিব তাৰ পাছত আমাৰ এইখিনি এৰিয়াত আহিব তাৰ কাৰণে কি কৰিব লাগিব এই দুটা আঙুলি ইউজ কৰিব তলৰ পৰা আমি এইখিনিলৈকে লৈ যাব লাগিব ইয়াৰ ফলত কি হয় আমাৰ যেতিয়া বয়স বাঢ়ি যায় ইয়াতে এটা চিন আহি যায় হয়নে এই চিনডাল ৰিংকলছ আহি যায় এইখিনিত তো এই এক্সাৰচাইজ এই মাছাজটোৱে কি কৰিব আপোনাৰ সেই ৰিংকলছ নোহোৱা কৰিব এনেকৈ আপুনি এইটো কৰিব লাগিব 10 বাৰমান এইটো 10 বাৰমান কৰিলে তাৰ পাছত আমাৰ গোটেই ফেচখনত কিছুমান পইণ্ট থাকে যোনবোৰ পইণ্টত আমি মানে প্ৰেছ কৰিলে আমাৰ স্কিনখনৰ কাৰণে বহুত ভাল হয় তো প্ৰথমতে কি হ'ব আমি ইয়াৰ পৰা প্ৰেছ কৰিব লাগিব আমি এইটো আঙুলি ইউজ কৰিম তাৰ পাছত
এইটো অনামিকা আঙুলিটো ইউজ কৰিব লাগিব চকুৰ এইখিনি মাসাজ কৰিবৰ কাৰণে আমি এইটো পইণ্টৰ পৰা আনিব লাগিব এইখিনিলৈকে এনেকৈ আপোনালোকে 3 বাৰ কৰিব তাৰ পাছত আপোনালোকে এইটো আঙুলি ল'ব আৰু নাকৰ এইখিনিত অকণমান এনেকৈ ঘূৰাই পেলাই ওপৰলৈকে লৈ যাব আমাৰ যেটো টেম্পল পইণ্ট আছে তালৈকে এনেকৈ 3 বাৰ লৈ যাব তাৰ পাছত আহিব আমাৰ লিপছৰ এইখিনিত ইয়াতে প্ৰেছ কৰি পেলাই ওপৰলৈকে নিব লাগিব এইটো আপোনালোকে 3 বাৰ কৰিব তাৰ পাছত আমাৰ গুটিখিনি হৈ গ'ল এতিয়া আমাৰ চকুৰখিনি বাকি আছে তো চকুৰ মাসাজটো আমি কেনেকৈ কৰিব লাগে এই চকুৰ মাসাজ সদায় এইটো আঙুলি ইউজ কৰিব ইয়াতে ৰাউণ্ডকৈ 5 বাৰ মান আপোনালোকে ৰাউণ্ডকৈ ঘূৰাব তাৰ পাছত এইটো আঙুলি লৈ পেলাই ইয়াতে প্ৰেছ কৰিব ইয়াতে 4 সেকেন্ডৰ কাৰণে আপোনালোকে প্ৰেছ কৰিব ইয়াতে প্ৰেছ কৰা হোৱাৰ পাছত চকুৰ তলৰ এইখিনিত 4 সেকেন্ডলৈকে ইয়াতে প্ৰেছ কৰিব এইখিনিত প্ৰেছ কৰা হোৱাৰ পাছত ইয়াৰ অকণমান সাইডত এইখিনিত 4 সেকেন্ডলৈকে প্ৰেছ কৰিব ইয়াতে প্ৰেছ হৈ যোৱাৰ পিছত এইখিনিত এই কোণটোত চুকটোত ধৰি পেলাই লাহেকৈ আপোনালোকে প্ৰেছ কৰি 4 সেকেন্ডলৈকে হোল্ড কৰিব এটো হৈ গল আৰু আমাৰ কি হয় বয়সৰ লগে লগে আমাৰ ইয়াতে ৰিংগলছ পৰে তো হেইটো ৰিংগলছ নপৰিবৰ কাৰণে আপোনালোকে এই দুটা আঙুলি ল'ব তাৰ পিছত এইখিনি টানি টানি দিব তো আমাৰ ফেসৰ যিখিনি মাসাজ আছিল সেইখিনি হৈ গল এতিয়া মই আৰু বোনাস পইণ্ট ডিঙিটোৰ কাৰণে মই দি দিওঁ তো তাৰ কাৰণে কি কৰিব লাগিব বুঢ়া আঙুলিটো ইউজ কৰিব লাগিব আৰু ইয়াৰ পৰা এনেকৈ টানি দিব লাগিব এইটো আপোনালোকে 5 বাৰ কৰিব যাৰ ফলত আপোনাৰ এইখিনিত যিটো চৰ্বি থাকে সেই চৰ্বিটো আপোনালোকৰ কমি যাব যিটো ডাবল চিন থাকে সেইটো কমি যাব তাৰ পাছত আপোনালোকে কি কৰিব কলটোত এনেকৈ মাসাজ কৰিব 3 বাৰ জোৰটো চাইডে তো হৈ গ'ল আমাৰ মাসাজ আৰু আপোনালোকে যদি ভাল স্কিন এটা বিচাৰিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ফলো কৰিব আৰু আজিৰ কাৰণে এইখিনি আছিল বাই